জুনাইৰ জুবলি মডেল হাইস্কুলৰ কণমানি ছাত্ৰী নিৰ্যাতনকাৰীৰ আত্মসমৰ্পণ মিচিং জাতীয় সংগঠন TMPKৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনৰ তীব্ৰ হেঁচা আৰু জুনাই আৰক্ষীৰ ক্ষিপ্ৰ তদন্তত দোষীৰ আত্মসমৰ্পণ কৰাবলৈ বাধ্য জুনাইৰ জুবলি মডেল হাইস্কুলৰ কণমানি ছাত্ৰী নিৰ্যাতনকাৰীৰ আত্মসমৰ্পণ জেল হাজোলৈ প্ৰেৰণ জুনাইৰ অসম অৰুণাচল সীমান্তৰ ব্যক্তিগত বিদ্যালয় জুবলি মডেল হাইস্কুলৰ এগৰাকী কণমানি 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীক শাৰীৰিক নিৰ্যাতন সংঘটিত কৰা লম্পট ভেনলাল লুৰিয়া পাৰ্টে সোমবাৰে সন্ধিয়া তিনচুকীয়া সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে উল্লেখযোগ্য যে সোমবাৰে বিদ্যালয়খনৰে উপাধ্যক্ষগৰাকীৰ স্বামী ভেনলাল লুৰিয়া পাৰ্টে নামৰ লম্পট ব্যক্তিজনে নিজৰ ব্যক্তিগত কোৱাৰ্টাৰত মাতি নি বিদ্যালয়খনৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিস্কুট খোৱাৰ চলেৰে শাৰীৰিক নিৰ্যাতনৰ অপচেষ্টা চলায় তেনে সময়তে কণমানি ছাত্ৰীগৰাকীয়ে খিৰিকীয়েদি জাপ মাৰি কোনোমতে ৰক্ষা পৰে লম্পটগৰাকীৰ পৰা এই ঘটনা সংঘটিত কৰিয়ে লম্পট ভেনলাল লুৰিয়া পাৰ্টে ঘটনাস্থলীৰ পৰা পলাই যায় যদিও পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জুনাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ লগতে কেইবাজনো শিক্ষক শিক্ষয়িত্ৰীক আটক কৰাৰ পিছতে লম্পটগৰাকীয়ে সোমবাৰে সন্ধিয়া তিনচুকীয়া সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ইফালে পুৱাই জুনাই আৰক্ষীয়ে তিনচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ লম্পটগৰাকীক জুনাই আৰক্ষী থানালৈ লৈ আহি গোচৰ নম্বৰ 94/2024 আণ্ডাৰ ছেকশ্যন 65(2)/62 BNS R/W ছেকশ্যন 10 অফ পস্কো ভিত্তিত জেল হাজোলৈ প্ৰেৰণ কৰে আমাৰ জুনাই অঞ্চলতে অৱস্থিত জুবলি স্কুলত যোৱাকালি এটা ঘটনা ঘটিছিলে ক্লাছ 6ত পঢ়ি থকা এগৰাকী ছাত্ৰীক তাৰেই ভাইচ প্ৰিন্সিপালৰ হাজবেণ্ড ভানলা হাৰুলাল মিজু তেওঁ কোৱাৰ্টাৰত নি কোনো নথকাৰ সুযোগ লৈ পেলাই প্ৰথমতে বিস্কুট খুৱায় আৰু বিস্কুট খোৱাৰ পিছত তেওঁক অপকৰ্ম কৰাৰ চেষ্টা কৰিছিলে ইতিমধ্যে এই ভুক্তভোগী ছোৱালীগৰাকীৰ মাকে আমাক এজাহাৰ দাখিল কৰে আৰু আমি ইতিমধ্যে তদন্ত কৰি উক্ত ব্যক্তিজনক আমি তিনচুকীয়াত তেওঁ পিছত চাৰেণ্ডাৰ কৰে তাৰ পৰা আনি পেলাই আজি আমি এটি গোচৰ ৰুজু কৰি তেখেতক জুডিচিয়েল কাষ্টডিত আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে এইটো যোৱাকালিয়ে হেৰি কৰিছিল তেওঁ পলাই গুচি গৈছিলে কিন্তু আমি চবফালে যোগাযোগ কৰি মেলি তেওঁক বাধ্য কৰাওঁ তেখেতে গৈ তিনচুকীয়াত আত্মসমৰ্পণ কৰাৰ পিছত আমি আজি তেওঁক লৈ আহি জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰোঁ তিনচুকীয়া সদৰ থানাতে